নমস্কাৰ আজিৰ সংলাপ প্ৰতিযোগিতাত যশস্বী নাট্যকাৰ শ্ৰীযুত চন্দ্ৰমণি গগৈদেৱৰ নাট্যৰূপ শ্ৰী ৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নাটভাগীৰ সৰ্বনাশা চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিব আগবাঢ়িছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব। মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী মোৰ নাম মানসী। জলত্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয় দশাননৰ অগ্নি। যদিও বা মই ৰক্ষকুলজ তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত। কাৰণ পিতৃ মোৰ বিশ্বস্বমা ব্ৰহ্মকুলীন হস্ত নহৰ আকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা, আৰু কোনোৱে ক'লে মই বোলে সূৰ্পনখা। আজি মই মানসী নহওঁ, আজি মই সূৰ্পনখা নামেৰে পৰিচিত। জনৈক্যৰ মাজে মই সূৰ্পনখা, মই সূৰ্পনখা। মোৰ ৰূপ যৌৱন আছিল সত্য প্ৰস্ফুটিত পদুমৰ দৰে, কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ শীতল কৰিবলৈ ৰামক মই বিচাৰিছিলোঁ কাষত, আৰু কৰিছিলোঁ প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সতে সেই পাশানি সীতাই। এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন, ক্ষন্তেকলৈও তোৰ হৃদয়ত কম্পন নাহিল নে সীতা? নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী সুনীত। আজি মই লাঞ্ছিতা, আজি মই অপমানিতা, সেই মানৱৰ হাতে। অপমানৰ ভীষণ প্ৰতিশোধ ল'ব এই ৰাক্ষসী সূৰ্পনখাই। ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত। যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপত অগ্নিত ৰঘুকুল বিনাশৰ উপায় ৰচোগৈ। ধন্যবাদ।